অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত অৱস্থিত ইগল নেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য সংৰক্ষিত এই অঞ্চলটো জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। বিভিন্ন প্ৰজাতিৰ চৰাই, নানান ধৰণৰ বনৰীয়া জীৱ-জন্তু আৰু মনোৰম প্ৰাকৃতিক দৃশ্যই আকৰ্ষিত কৰি আহিছে প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলক। শেহতীয়াকৈ এই অভয়াৰণ্যখনেৰে জড়িত হৈ পৰিছে বাংগালুৰুৰ এষ্ট্ৰফিজিচিষ্ট বিজ্ঞানী ৰমনা আথ্ৰেয়াৰ নাম। এইগৰাকী বিজ্ঞানীয়ে 2005 চনত ইগল নেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত আৱিষ্কাৰ কৰে বোগুন লায়চিছলা নামৰ এটা নতুন প্ৰজাতিৰ চৰাই। এই চৰাইবিধ পৃথিৱীৰ ভিতৰত কেৱল ইগল নেষ্ট অভয়াৰণ্যতে পোৱা যায়। আকাৰত প্ৰায় 20 চেণ্টিমিটাৰ দীঘল এই চৰাইটোৰ মুখমণ্ডল কমলা হালধীয়া ৰঙৰে সজোৱা, দেউকাত হালধীয়া, ৰঙা আৰু বগা ৰং বোলোৱা। কেৱল 14টা চৰাইহে দেখা পোৱা গৈছে অভয়াৰণ্যখনৰ ভিতৰৰ জোপোহা আৰু সৰু সৰু গছ-গছনিৰে আবৃত প্ৰায় 6,600 ফুট উচ্চতাত। বিজ্ঞানী ৰমনাই নতুন প্ৰজাতিৰ এই চৰাইবিধ 2005 চনত প্ৰত্যক্ষ কৰে আৰু ইয়াৰ পৰৱৰ্তী বৰ্ষত অৰ্থাৎ 2006 চনত তেওঁ গৱেষণা পত্ৰ এখন প্ৰকাশ কৰে। চৰাইবিধৰ সংৰক্ষণৰ স্বাৰ্থতে ইগল নেষ্ট বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলৰ কাষৰ গাঁৱত বসবাস কৰি থকা বোগুন জনজাতিটোৰ নামেৰেই নামাকৰণ কৰে চৰাইবিধৰ নাম। তেওঁৰ এই নতুন আৱিষ্কাৰে পক্ষী বিজ্ঞানীসকলৰ গৱেষণাত যথেষ্ট প্ৰভাৱ পেলাইছে। একেদৰে প্ৰকৃতিপ্ৰেমীসকলো ব্যস্ত হৈ পৰিছে নতুন প্ৰজাতিৰ এই চৰাইবিধৰ ন তথ্য সংগ্ৰহত। বিশ্বৰ পক্ষী ইতিহাসত নতুনকৈ সংযোজিত হোৱা এই নতুন চৰাইটো আৰু ইয়াৰ বাসস্থান সংৰক্ষণত সম্প্ৰতি সমান্তৰালভাৱে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, গণসংযোগ।